স্বেচ্ছাসেৱী সংস্থা জনসেৱা সঁচা মানুহ বিচাৰিৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো চলিত বৰ্ষত ফটাশিল গড়চুক ধীৰেনপাৰা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছেবা আৰু CBSE ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। জনসেৱা সঁচা মানুহ বিচাৰি স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি কুমুদ শৰ্মা, সম্পাদক নুৰুল হক আহমেদ ডাঙৰীয়াৰ লগতে সংস্থাৰ সদস্যসকল আৰু ৰাইজৰ সহযোগত এই সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে প্ৰতি বছৰে। উক্ত সভাত উপস্থিত থাকে মুখ্য অতিথি দেৱপ্ৰসাদ মিশ্ৰ, সহযোগী অধ্যাপক তথা মুৰব্বী ইংৰাজী বিভাগ, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু বজালিৰ পঞ্জীয়ক। প্ৰতি বছৰে আমাৰ যিখিনি ফটাশিলটো গড়চুক অঞ্চলৰ ল'ৰা ছোৱালীখিনি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হয়। আমি 2009 চনৰ পৰা এই কাৰ্যসূচীটো লৈ আছোঁ। আমি জনসেৱা সঁচা মানুহ বিচাৰি 2009ৰ পৰা প্ৰথমতে আৰম্ভ কৰিছোঁ আমি 60% লৈ পেলাই। ক্ৰমে ল'ৰা ছোৱালী বেছি হোৱাৰ কাৰণে আৰু পাৰ্চেণ্টেজৰ সংখ্যাটো বেছি হোৱাৰ কাৰণে আমি 2018ৰ পৰা আমি 75 এবভ ল'ৰা ছোৱালীখিনি আমি নিমন্ত্ৰণ কৰোঁ। এই অঞ্চলৰ যিখিনি স্কুল আছে বা ল'ৰা ছোৱালীখিনি আছে তেনেকৈ আমি মোটামুটি 100-120 জন দি আহি আছোঁ। এইবাৰ আমাৰ অলপ কম হ'ল ল'ৰা ছোৱালী, তথাপি আমাৰ 50 জন হৈছে, কাৰণ যিহেতু এইবাৰ পাৰ্চেণ্টেজটোৰ হাৰটো অলপমান কম হৈছে আমাৰ এই অঞ্চলত। গতিকে আমি এনেকৈ এটা উদ্গনিমূলক এটা অনুষ্ঠান এটা কৰোঁ, ল'ৰা ছোৱালী যাতে ভৱিষ্যতে এনেকৈ আগবাঢ়ি যায়। আৰু এই অঞ্চলত আমাৰ যিটো উদ্দেশ্য, এই জনসেৱা সঁচা মানুহ বিচাৰি যিটো লগো, এই অঞ্চলৰ ল'ৰা ছোৱালী যাতে সৎ পথত থাকি সৎভাৱে যাতে শিক্ষা গ্ৰহণ কৰি যাতে আমাৰ সমাজৰ এটা ভাল পৰামৰ্শ ভাল এটা যাতে হেৰি দিয়ে, সেইটো কাৰণে আমি এই অনুষ্ঠানটো প্ৰতি বছৰে পাতি আছোঁ। আৰু এইবাৰো ঠিক তেনেধৰণে আমি এই নৱোজন সংঘৰ বাকৰিত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। কিমানগৰাকী ছাত্ৰ-ছাত্ৰী? এইবাৰ 50 গৰাকী হৈছে। কি দিছে? আমি এখন মানপত্ৰ দিছোঁ, কিতাপ এখন দিছোঁ আৰু একোটা কলম দিছোঁ। আৰু এই যিখিনি আমাৰ কিতাপ বা কলম আমাৰ বিভিন্ন শুভাকাংক্ষী থাকে, এই শুভাকাংক্ষীসকল কিছু আমাক আগবঢ়াই ল'ৰা ছোৱালীক দিয়াৰ কাৰণে এনেকৈ আমি প্ৰতি বছৰে পাতি আছোঁ। সঁচা মানুহ বিচাৰি এইটো 1991 চনত আমি কেইজনমান যুৱকে আৰম্ভ কৰিছিল। তেতিয়া ময়ো নাছিলোঁ। 2004 চনৰ পৰাহে মই জড়িত হৈ পৰোঁ। তেতিয়া আমাৰ জনসেৱা সঁচা মানুহ বিচাৰি বুলি আৰম্ভ কৰা হয়। আৰু সেই তেতিয়াৰ পৰা আমি নতুন ৰূপত আমি ওলাই আহোঁ বা কাম কৰোঁ সমাজৰ হৈ। আৰু 2009 চনৰ পৰা 2017 চনলৈ প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছিলোঁ। তাৰপিছত দেখিলোঁ যে প্ৰথম বিভাগ উত্তীৰ্ণ ল'ৰা ছোৱালী বহুত বাঢ়ি গ'ল। যিহেতু আমি ফটাশিলটো গড়চুক অঞ্চলৰ ছাত্ৰ ছাত্ৰীক দিওঁ, গোটেই বৃহত্তৰ এলেকা। তাৰপিছত আমি 18ৰ পৰা বৰ্তমানলৈ আমি 75% বা তাৰ ওপৰৰ ল'ৰা ছোৱালীখিনি আমি অভিনন্দন জনাইছোঁ। অভিনন্দন জনাৰ সময়ত এখন কিতাপ, এটা কলম আৰু মানপত্ৰৰে তাৰে আমাৰ কিছু আমাৰ শুভাকাংক্ষী ব্যক্তিয়ে আমাক এই দান বৰঙণি আগবঢ়াই অৰ্থাৎ বস্তু দিয়ে, কিতাপ দিয়ে, কলম তেনেকৈ কিছু আমি নিজৰ খৰচো আমি কৰোঁ। আৰু আমি ইতিমধ্যে থিয়েটাৰ এখনো মাতি আছোঁ, তাৰে কেতিয়াবা ৰাহিও হয়। সেই ৰাহিও এনেকৈ আমি সামাজিক কামত খৰচ কৰোঁ। অকল অভিনন্দন অনুষ্ঠানেই নহয়, আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰ, ড্ৰাগছৰ ওপৰত আমাৰ সজাগতা সভা, ৰাইজৰ সমস্যাৰ ওপৰতো আমি ৰাজহুৱা সভা পাতি আছোঁ, মেমৰেণ্ডম আমি সময় দিওঁ। ঠিক তেনেকৈ আমাৰ এই জনসেৱা সঁচা মানুহ বিচাৰি অনুষ্ঠানটো আমি চলাই আহিছোঁ। এই হ'ল আমাৰ লক্ষ্য।